Hello children, we will start to Assamese class 2 page number 86. আমি আজি এটা কবিতা পঢ়িম। কবিতাটোৰ নাম কি হৈছে ৰহনীয়া ফুল। তাৰমানে বহুত নানা ধৰণৰ ফুল। এটা আমি পঢ়িব ওলাইছো ফুল কবিতাটো। ফুলৰ ৰাণী কোন বুলি সুধিলে কবা গোলাপ। তগৰ আৰু খৰিকা যায় আমুলমুল সুবা। ৰাতি ফুলে শেৱালি দিনত ফুলে বেলি। জবা পপি লিলি ৰাঙল আছে বাগিচা ভৰি। কপৌ ফুল বহাগ মাহত ফুলে গছৰ ডালত। বোকাত সেয়া আছে ফুলি পদুম শালি জাল। এতিয়া আমাৰ কবিতাটো কি কৈছে আমি অৰ্থখিনি বুজিম হা। কবিতাটোৰ ভাষাটো আমি পঢ়িম। কবিতাটোৰ নাম হৈছে ৰহনীয়া ফুল। এতিয়া প্ৰথম শাৰী কি আছে ফুলৰ ৰাণী। ফুলবিলাকৰ ৰাণী কোন হয়? কাক সুধিলে কাক কোন বুলি ক'ব কৈছে গোলাপক। গোলাপ আমাৰ ফুলৰ ৰাণী কোন হয়? গোলাপ। তগৰ আৰু খৰিকা যায় আমুল ফুল। তগৰ ফুলটো আৰু খৰিকা যায় ফুলটো কি ইমান গোন্ধায়। সেইটোকে বহুত ধুনীয়া গোন্ধ ওলায়। তগৰ ফুল ফুলি থাকিলে আমি বহুত দূৰৰ পৰাই আৰু খৰিকা যায় বহুত দূৰৰ পৰা সন্ধিয়া আমি গোন্ধ পাওঁ। ধুনীয়া গোন্ধ ভাল লাগে নহয় গোন্ধটো। সেইটোৱে আমুলমুল সুবা। ৰাতি ফুলে শেৱালি দিনত ফুলে বেলি। ৰাতি শেৱালি ফুল দিনত ফুলে জানো? নুফুলে নহয়। ৰাতি কি ফুলে? শেৱালি ফুল আৰু দিনত বেলি ফুল। বেলি ফুল মানে ছানফ্লাৱাৰ। এইটো আমাৰ কেতিয়া ফুলে? দিনত। জবা পপি লিলি ৰাঙৰ আছে বাগিচা ভৰি। বাগিচাত কি ফুল আছে ভৰি বুলি কৈছে? জবা পপি লিলি ৰাঙল এইবোৰ। কপৌ ফুল বহাগ মাহত ফুলে গছৰ ডালত। কপৌ ফুল ক'ত ফুলে? গছৰ ডালত হয়নে? এনেই ফুল আমি মাটিত ৰুওঁ হয় নাই? কিন্তু কপৌ ফুল ক'ত ৰুওঁ আমি? গছৰ ডালত। আৰু কেতিয়া কোন মাহত ফুলে? বহাগ মাহত। বিহুৰ সময়ত ফুলে নে নাই কপৌ ফুল? তাকে বোকাত সেয়া আছে ফুলি পদুম শালি জালি। পদুম ফুল ক'ত ফুলে? বোকাত। বোকাত কি হয়? পদুম ফুলে। শালি জালি আছে পদুম ফুল ফুলি পেলাই একদম ইফালে শালি আছে সিফালে সেনেকে সেইটোকে শালি জালি থকা কয়। পদুম ফুল ক'ত ফুলে? বোকাত। কপৌ ফুল ক'ত ফুলে? গছৰ ডালত। কোন মাহত ফুলে? বহাগ মাহত। ৰাতি কি ফুলে? কি ফুল ফুলে? শেৱালি ফুল আৰু দিনত বেলি ফুল। তাৰপিছত তোমাৰ ফুলৰ ৰাণী কাক বোলা হয়? গোলাপক। তগৰ আৰু খৰিকা যায় আমুলমুল সুবা। আমি কবিতাটো আৰু এবাৰ পঢ়ো। তোমালোকে ভালকে শুনিবা হা। ৰহনীয়া ফুল। ফুলৰ ৰাণী কোন বুলি সুধিলে কবা গোলাপ। তগৰ আৰু খৰিকা যায় আমুলমুল সুবা। ৰাতি ফুলে শেৱালি দিনত ফুলে বেলি। জবা পপি লিলি ৰাঙৰ আছে বাগিচা ভৰি। কপৌ ফুল বহাগ মাহত ফুলে গছৰ ডালত। বোকাত সেয়া আছে ফুলি পদুম শালি জালি। আমি এতিয়া অনুশীলনী চাম। প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন কি আছে? ফুলৰ ৰাণী বুলি কাক কোৱা হয়? এই গোটেইকেইটা প্ৰশ্ন আমাৰ ভিডিঅ'টোৰ শেষত মই লিখি দিছোঁ। তোমালোকে চাই উঠাই ল'বা আৰু গোটেইকেইটা মুখস্থ কৰি ল'বা। ঠিক আছে? আৰু কবিতাটো তোমালোকে ভালকৈ ভিডিঅ'টো খুলি ধুনীয়াকৈ শুনিবা, শুনি মুখস্থ কৰিবা। ঠিক আছে?